চেঙা সমষ্টিৰ এজন বিশিষ্ট কংগ্ৰেছ কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী ৰফিকুল হক চৌধুৰীৰ মহানুভৱতা। নেৰানেপেৰা বৰষুণৰ মাজতো চেঙাৰ বিভিন্ন বানপীড়িত এলেকা পৰিদৰ্শনৰ লগতে সাহায্য প্ৰদান কৰে সমাজকৰ্মীজনে। নিজৰ গাঁঠিৰ ধন খৰচ কৰি বানাক্ৰান্ত ৰাইজক চাউল, দাইল, চিৰা, মুড়ি, বিস্কুট, কেক, তিৰপাল আৰু দমকল বিতৰণ কৰে যুৱ নেতাজনে। উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যজুৰি যি বানপানীৰ বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে, হাজাৰ হাজাৰ বানাক্ৰান্তই পানীত ককবকাইছে, ঘৰ বাৰী পানীয়ে উটুৱাই লৈ গৈছে, লগতে গৰু ছাগলী ভেড়া আদিলৈ ওখ ঠাইলৈ ঢাপলি মেলিছে বানপীড়িতসকল। ঠিক তেনেকৈ বৰপেটা জিলাৰ চৰাঞ্চলসমূহতো বানপানীৰ লগতে গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। এনে দুৰ্যোগৰ সময়ত চেঙা সমষ্টিৰ ভাতনাপাটিৰ এজন উদীয়মান যুৱক বিশিষ্ট সমাজসেৱক অধিবক্তা ৰফিকুল হক চৌধুৰীয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বানাক্ৰান্তসকলক সহায় সহযোগিতা কৰাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰিছে। ভাতনাপাটি মণ্ডল কংগ্ৰেছ, আলুপতি মাজৰচৰ মণ্ডল কংগ্ৰেছ, খোলাবান্ধা মণ্ডল কংগ্ৰেছ আৰু বাঘমাৰা মণ্ডল কংগ্ৰেছৰ সহযোগত ৰফিকুল হক চৌধুৰীয়ে চেঙা সমষ্টিৰ বিভিন্ন বানপীড়িত এলেকা পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাজ্যক সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। মই এজন চৰাঞ্চলৰ যুৱক হিচাপে মই চৰ অঞ্চলৰ এইবাৰ যি ভয়াৱহ ৰূপ লৈছে বানপানীয়ে, তাৰ কাৰণে মই আমাৰ চৰবাসীৰ দুখৰ সমভাগী হ'বলৈ মই চৰ অঞ্চললৈ আহিছোঁ। এই সমষ্টিৰ চেঙা সমষ্টিৰ গোটেই অঞ্চল পৰিভ্ৰমণ কৰি আছোঁ। গোটেইখিনি পৰিভ্ৰমণ কৰা সম্ভৱ নহয় যদিও যিমানখিনি পাৰোঁ সিমানখিনি ঠাইলৈ যাবলৈ চেষ্টা কৰি আছোঁ। আৰু ৰাইজৰ দুখ দুৰ্গতিবোৰ দেখি অতিকৈ দুখ লাগিছে। তথাপিও মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ এই পিছপৰা চৰ অঞ্চলসমূহক কেৱল গালি শুপনি নাপাৰি আমাৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণেও, বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, এইবোৰ সমাধান কৰাৰ কাৰণে তেওঁক আহ্বান জনাইছোঁ। বানপানীৰ ক্ষেত্ৰত ইমান ভয়াৱহ ৰূপ এটা বানপানীৰ, এই ক্ষেত্ৰত তেওঁ যাতে কোনো মাহিয়ে দৃষ্টি প্ৰয়োগ নকৰে। তেওঁ উজনি অসমত যেনেকৈ বানপানীত গুৰুত্ব দিছে, আমাৰ নামনি অসমত এই চৰ অঞ্চলত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বুকুত, ব্ৰহ্মপুত্ৰৰ মাজত আমি বসবাস কৰোঁ, আমাৰ তেওঁ অতিকৈ বেছিকৈ গুৰুত্ব দিব লাগে বুলি আমি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত আমি কওঁ, আমাৰ কংগ্ৰেছ দলৰ পৰা আমাক আহ্বান জনাইছে। আমি প্ৰতিজন কংগ্ৰেছী নেতাকৰ্মী আমি যাতে ৰাইজৰ কাষত, ৰাইজৰ দুখ বেদনাৰ সময়ত, বানপানীৰ সময়ত মানুহখিনিৰ লগত দেখা কৰোঁ। আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া ইতিমধ্যে দিল্লীৰ পৰা আহি ধুবুৰী বিভিন্ন এলেকাত তেওঁ পৰিভ্ৰমণ কৰি আছে। আমিও সেই হেতুকে আমাৰ ভাতনাপাটিৰ পৰা আমাৰ যুৱ নেতা ৰফিকুল হক চৌধুৰী চাহাব তেওঁ আজি সুদূৰ ভাতনাপাটিৰ পৰা কাছুমৰালৈ বিভিন্ন এলেকা মানুহৰ লগত দুখ বেদনাৰ সমভাগী হয়। তেওঁ ওচৰৰ ল'ৰা, আমিও ওচৰৰ মানুহ। আমি মানুহখিনিৰ যি অৱস্থা দেখিলোঁ, মানুহখিনি সঁচাকৈ বিপদত আছে। আমি অসম চৰকাৰক আহ্বান জনাওঁ, আমাৰ চৰ অঞ্চলৰ মানুহখিনি যাতে অতি সোনকালে চৰকাৰীভাৱে বান সাহায্য প্ৰদান কৰে। এইখিনি আমি চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। এইবেলি গৰমৰ বন্ধত আপোনাৰ শিশুটিক লৈ আনক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্টছ মাষ্টি আনলিমিটেড ছামাৰ কেম্পলৈ, য'ত থাকিব আপোনাৰ শিশুটিৰ বাবে আনলিমিটেড গেমছ এণ্ড এক্টিভিটি। অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনাৰ শিশুটিক কৰা হ'ব শাৰীৰিক আৰু মানসিকভাৱে পৰিপক্ক। গ্ৰুমিং ক্লাছ, ফোনিক্স, ফেশ্বন শ্ব'কে ধৰি প্ৰতিদিনে থাকিব নতুন নতুন নিয়ম। যোগান ধৰা হ'ব দুপৰীয়াৰ আহাৰৰ পৰা স্নেক্সলৈকে। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্টছ মাষ্টি আনলিমিটেড ছামাৰ কেম্প, লাচিত নগৰ, গুৱাহাটী। যোগাযোগ কৰক 7086073333 94356539000 নম্বৰত।